আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে নে নাই এইটো আপোনালোকৰ মই জনাম এইটো ভিডিঅ'ৰ থ্ৰুদি মে' মান্থৰ ফাৰ্ষ্ট উইক বিফৰ 10th মে'ৰ আগতে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব এতিয়ালৈকে হোৱা নাই ৰেজিষ্ট্ৰেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যনৰ টাইমত কি ডকুমেণ্টছ লাগে সেইটো মই পাছত এটা ভিডিঅ'ত জনাম বাৰু এতিয়া আপোনালোকে ক্লাছ 12 পাছ যোনে কৰিছে তাহাঁতে ইলিজিবল হয় আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আগতে মই এটা ভিডিঅ'ত জনাই দিছিলোঁ ফাৰ্ষ্ট ইয়াতে মই ব্ৰিফলি কৈ দি আছোঁ ক্লাছ 10-12 পাৰ্চেণ্টেজ মানে 12 পাৰ্চেণ্টেজ 10ৰটো ইয়াতে ধৰা নহয় ক্লাছ 12 পাৰ্চেণ্টেজ জাষ্ট ইনক্লুড কৰা হয় এক্সাম দিবৰ কাৰণে আৰু টোটেলি কাউন্সিলিং বেচিছত মানে ৰেংক বেচিছত এটা এডমিশ্যন হয় পাৰ্চেণ্টেজটো এইটোৱে হয় যে ক্লাছ 12ৰ আপোনালোকৰ জেনেৰেল আৰু OBC হ'লে 50% হ'ব লাগিব PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তিনিটা মাৰ্ক এড কৰিব ডিভাইডেড বাই 3 ইন কেছ এভাৰেজ 50% ওপৰত হয় এণ্ড জেনেৰেল আৰু OBC 50% ইলিজিবল হয় এক্সাম সবেই দিব পাৰিব বাট এডমিশ্যনৰ টাইমত প্ৰব্লেম হয় চ' এইটো বস্তু আগতে চাই ল'ব আপোনালোকে আৰু SC ST যিমান কেটেগৰী আছে সাব কেটেগৰী বাকি তাহাঁতৰ কাৰণে 40% হ'লেই হৈ যাব আৰু আমাৰ হোৱাটছএপ চেনেল টেলিগ্ৰাম লিংক দিয়া আছে ইনষ্টাগ্ৰাম বায়'ত আপোনালোকে জইন হৈ যাব তাতে আপডেট সব পাই যাব